বহৰমপুৰ স্পৰ্টছ এছ'চিয়েশ্যনৰ আমি যিখিনি স্পৰ্টিং এক্টিভিটিজ আমি আজিৰ পৰা আৰম্ভ কৰিম। আজিৰ পৰা আমি ফুটবল তিনিটা ইভেণ্ট, ফুটবল, ক্ৰিকেট আৰু বেডমিণ্টন, এই খেলসমূহৰ প্ৰশিক্ষণ শিবিৰ আমাৰ আজিৰ পৰা আৰম্ভ হ'ব। গতিকে এই শুভক্ষণতে আপোনালোকক আমি মাতি আনিছিলোঁ এই কথাটো জনাবলৈ। গতিকে মই প্লাৱন বৰুৱা, মই সাধাৰণ সম্পাদক বহৰমপুৰ ক্ৰীড়া সন্থাৰ। গতিকে মই আপোনালোকক কথাখিনি ক'বলৈ বিচাৰিছোঁ। ইয়াত আমাৰ খেলা এতিয়ালৈকে আমাৰ 5টা ডিচিপ্লিন আমি আৰম্ভ কৰিছোঁ: ফুটবল, ক্ৰিকেট, বেডমিণ্টন, বাস্কেটবল আৰু লন টেনিছ। কিন্তু ভৱিষ্যতে আমি ভলীবল, কাবাডী ইয়াৰ লগত যোগ কৰিম। আমি 8টা ডিচিপ্লিন কৰিবলৈ ধৰিছোঁ। খো আছে। এই 8টা ডিচিপ্লিন আমাৰ মানে প্ৰায়ৰিটি বেচিছত আমি কৰিম। তাৰপিছতো যদি আমাৰ কেনেবা ডিমাণ্ড আহে বা আমি ওচৰ চুবুৰীয়া মানে আমি যদি এইখিনি লোকেলিটিৰ পৰা ল'ৰা ছোৱালী পাওঁ বেলেগ খেলত আগ্ৰহী, তেতিয়াহ'লে আমি খেলোঁ। ভৰ্তি মাচুল আমাৰ আছে। ভৰ্তি মাচুল আটাইখিনি কথাতে হ'ল কি, ভৰ্তি মাচুল 500 টকা। 500 টকা মই কথাটো বুজাই দিছোঁ। 500 টকা, 200 টকা ইঞ্চুৰেঞ্চৰ কাৰণে দিছোঁ। মানে এভৰি প্লেয়াৰ, গোটেইখিনি যিখিনিয়ে আমাৰ ইয়াত এডমিশ্যন ল'ব, গোটেইবিলাকৰে এটা বীমা হ'ব। কাৰণ তেওঁলোক খেলাৰ ভিতৰত কেতিয়াবা ইঞ্জুৰি হয়, কিবা হয় এনেও। গতিকে এটা বীমাৰ কাৰণে আমি ৰাখিছোঁ। আৰু এটা ID কাৰ্ডৰ কাৰণে 100 টকা ID কাৰ্ডৰ কাৰণে, আৰু বাকী 200 টকা মই এডমিশ্যন ফি হ'ব। আমি তেনেকৈ এটা কথা যে কি, যদি তেনেকুৱা আহে, আমাক যদি কোনোবাই বিচাৰে কয়, আমি যদি দেখোঁ যে প্ৰতিভাৱান, দৰিদ্ৰ হ'লেই আৰু আমি যে খেলিব দিম নহয়, কিন্তু যদি সঁচাকৈ প্ৰমিজিং, তেতিয়া আমি নিশ্চয়কৈ আমি তেওঁলোকক আমি হেৰি কৰিম। বহৰমপুৰ এছ'চিয়েশ্যনটো এতিয়া এফিলিয়েশ্যন বনাই, এইটো কিন্তু ছ'চাইটিৰ ৰেজিষ্ট্ৰেশ্যন হৈ গ'ল। কিন্তু ইয়াতে মানে ইয়াত ক্ৰাইটেৰিয়া আছে। বহৰমপুৰ স্পৰ্টছ এছ'চিয়েশ্যনে এতিয়া টীম বনাই লৈ আমি মিনিমাম 2 বছৰ হ'লেও লীগ পাতিব লাগিব। মানে এইটো হ'লে ষ্টেট বডিবিলাকৰ যিবিলাক ষ্টেট এছ'চিয়েশ্যন আছে, তেওঁলোকৰ ক্ৰাইটেৰিয়া মতে আমি সোমাই পেলাই আমাকতো নিদিব। কাৰণ আমি এক্টিভিটিজ আমাক দেখাব লাগিব। আমি এতিয়া ক্ৰিকেটৰ কাৰণে বহু টকা খৰচ কৰি পেলাই আমি ধৰি লওক গ্ৰাউণ্ডখন বনাইছোঁ। এটা সৰ্বাংগ সুন্দৰ গ্ৰাউণ্ড বুলি চবেই কৈছে, যোনে আহে। গতিকে ক্ৰিকেটৰ পৰা আমি হয়তো আমি আশা কৰিছোঁ ক্ৰিকেটৰ পৰা আমি ফাইনেন্সিয়েল এছিষ্টেঞ্চ পাম এইখিনি মেইনটেইনৰ কাৰণে, বা খেলা ধূলা পাম। ক্ৰিকেটৰ কথাটো বেলেগ, কিন্তু ফুটবল হওক, বাস্কেটবল হওক, বাকী অন্য খেলাখিনি আমি লীগ পাতি দেখাব লাগিব। এইটো আমাৰ জিলাভিত্তিক বা অঞ্চলভিত্তিক বুলি কথা নহয়। আমি সদায় অঞ্চলক প্ৰায়ৰিটি দিছোঁ। আমি সদায় ভাবিছোঁ যে বৃহত্তৰ বহৰমপুৰ অঞ্চলৰ যিখিনি উঠি অহা প্ৰতিভাৱান ল'ৰা ছোৱালী আছে, যিকোনো ইভেণ্টতে আমি তেওঁলোককতো সুবিধা দিমেই। কিন্তু আৰু যদি কোনোবাই নগাঁও আহিম বুলি কয় বা নগাঁৱৰ বাহিৰৰ পৰাও আহিম বুলি কয়, আমি তেওঁলোকক ৰাখিম। বাধা নাই কোনো। প্ৰশিক্ষক অলৰেডি আমাৰ ফুটবলৰ যিজন প্ৰশিক্ষক আছে, ৰণাল্ড সিং বুলি আছে, তেওঁ আহিছে, অলৰেডি আছেই। তেওঁ একজন এছিয়ান লাইচেঞ্চপ্ৰাপ্ত প্ৰশিক্ষক, প্লাছ মণিপুৰ হৈ পেলাই ৰঞ্জী প্লেয়াৰ, সন্তোষ ট্ৰফী খেলা প্লেয়াৰ। তো তেওঁ এজন অভিজ্ঞ প্ৰশিক্ষক হয়। তেওঁ ক্ৰিকেটৰ ক্ষেত্ৰত আমাৰ দীপাংকৰ দাস, তেওঁ ষ্টেট ক্ৰিকেটাৰ আছিলে, ৰাজ্যিক পৰ্যায়ৰ খেলুৱৈ আছিলে। তেখেতে আনকি নেশ্যনেল কেম্পতো সুবিধা পাইছিলে, যাব নোৱাৰিলে এনেকুৱা। আৰু তেওঁ লাইচেঞ্চপ্ৰাপ্ত, তেওঁ প্ৰশিক্ষণপ্ৰাপ্ত প্ৰশিক্ষক। এতিয়ালৈকে আমাৰ ফৰ্মটো ঢেৰ ল'ৰা ছোৱালীয়ে নিছে, কিন্তু আমাৰ 69 হৈছে। এতিয়া আমাৰ প্ৰত্যাহ্বান আছে। যে আমি কিন্তু দৃঢ়তাৰে আৰম্ভ কৰিম বুলি ভাবিছোঁ। আপোনালোকক কৈছোঁ, আমি চেষ্টা কৰিম, সম্পূৰ্ণ চেষ্টা কৰিম। আমি কোনো মানে হেৰি নাৰাখোঁ। কিন্তু এইটো সময় এটা কথা আপোনালোকে সকলোৱে জানে যে এটা নতুন বস্তু এটা আৰম্ভ কৰিবলৈ যাওঁতে যথেষ্ট প্ৰত্যাহ্বান থাকে। আজিও দেখিছোঁ, কালিলৈকে আমাৰ যথেষ্ট বৰষুণ আহিলে, আমি সেইটোও অলপ দিগদাৰ হৈছিলে আমাৰ প্ৰিপেৰেশ্যনৰ কাৰণে। তেনেকুৱা ধৰণৰ কথা। আমি ভাবোঁ 2-3 মাহ, 4 মাহ, এবছৰ ভিতৰত এইটো ঠন ধৰি উঠিব। বহৰমপুৰ অঞ্চলত আচলতে মই দেখিছোঁ, বৃহত্তৰ বহৰমপুৰ অঞ্চলত যথেষ্ট খেলা ধূলা আগ্ৰহী ল'ৰা ছোৱালী আছে, কিন্তু তেখেতসকলক সংগঠিত কৰিব পৰা এতিয়ালৈকে তেনেকুৱা প্ৰচেষ্টা নাই, তেনেকুৱা ধৰণৰ দেখা পোৱা নপৰে। গতিকে এইখিনি এতিয়া আমি যেতিয়া ওলাই আহিছোঁ, মই ভাবোঁ অতি সোনকালে মানে আমি এটা ৰিজাল্ট পাবলৈ সক্ষম হ'ম। এই অঞ্চলত বাস্কেটবলৰ ইমান
জনপ্ৰিয়তা নাই মানে বস্তু এটা অচিনাকি খেলৰ নিচিনা হৈছে লন টেনিছটো তেনেকুৱা লন টেনিছ বাৰু নগাঁও টাউনতে তেনেকুৱা নাই মানে কিন্তু বাস্কেটবলৰ কাৰণে আমি এটা আঁচনি হাতত ল'ম বুলি ভাবিছোঁ আমি স্কুলে আমি প্ৰসাৰ কৰি স্কুলত যিখিনি আমি দেখিছোঁ যে ফিজিকেলি যিখিনি বাস্কেটবলৰ কাৰণে উপযোগী ল'ৰা হওক বা ছোৱালী হওক তেওঁলোকক মাতি আনি আমি বিনামূলীয়াকৈ যদি আমি প্ৰশিক্ষণ দিবলৈ ব্যৱস্থা কৰোঁ তেনেকুৱা এটা তাৰ আগতে আমি যদি বাস্কেটবল খেলটোৰ সম্পৰ্কে ৰাইজক সজাগ কৰিবলৈ আমি ইয়াত এখন ৰাজ্যিক পৰ্যায়ৰ এখন বাস্কেটবল টুৰ্ণামেণ্ট পাতিম যাতে ৰাইজে খেলাখিনি চাওক যিখিনি ল'ৰা ছোৱালী খেলা চাই সেইবিলাক আগ্ৰহী হৈ উঠে সেইটো আমাৰ আঁচনি এটা আছে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা